তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষৰ অনুষ্ঠান। 10 ছেপ্টেম্বৰ সন্ধিয়া 6:30 বজাত নগাঁও জিলা পুথিভঁৰালত বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ নাটক ভুল নুবুজিবা ভূপেন দা নাটকখন মঞ্চস্থ কৰিব। নগাঁৱৰ বিশিষ্ট নাট পৰিচালক গগন চৌধুৰীৰ দ্বাৰা পৰিচালনা কৰা নাটখনি উদ্বোধন কৰিব শিল্পী সমাজ অসমৰ উপদেষ্টা পুণ্যদা বৰাই। সুধাকণ্ঠৰ শতবৰ্ষ উপজাদিনৰ লগত সংগতি ৰাখি মঞ্চায়ন কৰা নাটখনি উপভোগ কৰিবলৈ আহ্বান জনাইছে ৰংগমঞ্চৰ কৰ্মকৰ্তাৰ লগতে নাটকখনৰ অভিনেতা অভিনেত্ৰী আৰু কলা কৌশলীসকলে আৰু অনুৰোধ জনাইছে তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিটো কাৰ্যসূচীত নগঞা ৰাইজৰ সহায় সহযোগৰ লগতে উপস্থিতিৰ একান্তভাৱে কামনা কৰিছে ৰংগমঞ্চই। নমস্কাৰ। অহা 10 ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শিল্পী সমাজ অসমৰ উদ্যোগত আৰু ৰংগমঞ্চৰ সহযোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এখনি নাটক অভিজিত ভট্টাচাৰ্যদেৱৰ এখনি কালজয়ী নাটক ভুল নুবুজিবা ভূপেন দা আমি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ আৰু এই নাটকখন পৰিচালনা কৰিছে গগন চৌধুৰীদেৱে। আমি সকলো কলা কুশলীয়াত উপস্থিত আছোঁ আৰু আচলতে এই নাটকখন কালজয়ী নাটক বুলি এই কাৰণে কোৱা হৈছে যে ভূপেন দাৰ জীৱিত কালত এই নাটকখন তেওঁ নিজে উপভোগ কৰিছিল আৰু আমি এই নাটকখন কৰিবলৈ এটা সাহস গোটাই পেলাই নাটকখন মঞ্চস্থ কৰিম অহা 10 ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া 6:30 বজাৰ পৰা নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমি সকলো ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। নিৰ্ধাৰিত সময়তে নাটকখন অনুষ্ঠিত হ'ব, গতিকে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। সকলোবোৰ আহক, অহা 10 ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আহিব। আহক, ভুল নুবুজিবা ভূপেন দা। একো ঠিকনাই নাইকিয়া হৈছে। যাৰ এখন হৃদয় আছে, এটা মগজু আছে, কিন্তু কাৰোবাক বুজিব পৰা, কাৰোবাৰ সুখ দুখ উপলব্ধি কৰিব পৰা ক্ষমতা তাৰ অসন্মানো নাই। বাইদেউ আপোনালোকে যাব?